মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই ল'বা। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। গতিকে আহা, বেছি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম যিটো ভিডিঅ' যোৱা ভিডিঅ'ত পাইছা তোমালোকে, যে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, আৰু তাৰে দ্বিতীয় পাৰ্টটো আজি পঢ়িম। আৰু সেই যে মহাত্মা গান্ধী সক্ৰিয় ৰাজনীতিত সোমালে তিনিটা সৰু সৰু ঠাইত, চম্পাৰণ, খেৰা আৰু আহমেদাবাদ। আৰু তাৰে পিছত আমি গম পালোঁ যে ইফালে মহাত্মা গান্ধী নেতা হিচাপে প্ৰতিষ্ঠিত হ'ল আৰু ভাৰতৰ জাতীয়তাবাদী নেতাসকলে ৰাছিয়ান ৰিভলিউচনৰ দ্বাৰাই আৰু ব্ৰিটিছে যিটো ধোকা কৰিলে, ব্ৰিটিছে যিটো দিম বুলি কৈ নিদিলে, ইয়াতে মানে ক্ষুণ্ণ হৈ সিহঁতেও যুঁজা চলাইছিল। আৰু সেই সময়ত মহাত্মা গান্ধীৰ নিচিনা এজন নেতা এই আন্দোলনৰ ভিতৰত সোমাইছিল আৰু সোমায়ে অৱশেষত আন্দোলনবিলাক সফল হৈছিল। এতিয়া তোমালোকে মন কৰিবা, ইম্পৰ্টেণ্ট কথা এটা আছে, যে এই যে পৰিৱেশটো সৃষ্টি হ'ল, ভাৰতত যিটো পৰিৱেশৰ সৃষ্টি হ'ল, মানে আনৰেষ্ট চিটুৱেশ্যন এটা সৃষ্টি হ'ল। ইফালে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ চৰকাৰ জিকাৰ পিছত, ব্ৰিটিছ গভৰ্ণমেণ্টে জিকাৰ পিছত সিহঁতৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে। তাৰে এটা মানে ভাৰতীয়সকল মানে আনৰেষ্ট হৈ আছে, অসন্তুষ্ট হৈ আছে। আৰু ইফালে মহাত্মা গান্ধীও নেতৃত্ব লৈছে। এই এটা যিটো চিটুৱেশ্যন, এই চিটুৱেশ্যনত ব্ৰিটিছে অলপ মানে এটা সৰু সুৰা এটা ভুল কৰিলে, যিটো ভুলৰ কাৰণে এই প্ৰগ্ৰামটো আৰু বেছি ডাঙৰ হৈ গ'ল। তাৰ ভিতৰত হ'ল ৰাওলাট আইন। আৰু এইটো ৰাওলাট আইনটো ব্ৰিটিছ চৰকাৰৰ এটা বিৰাট ডাঙৰ এটা ভুল বুলি ক'ব পৰা যায়। এই ৰাওলাট আইন কৰিলে কিয়, যে ব্ৰিটিছৰ এগেইনষ্টত কিছুমান মানুহে কিবা কিবি কোৱা মেলা কৰিছিল, বা কিছুমান তেনেকুৱা অনৈতিক কামতো কিছুমান মানুহ লিপ্ত হৈছিল, যে ব্ৰিটিছে আমাক এনেকুৱা কৰিব বুলি কৈছিল কিন্তু নকৰিলে। আৰু তেতিয়া ছিডনী ৰাওলাট নামৰ ন্যায়াধীশ এজনে, লৰ্ড চেমছফৰ্ড আছিল সেই সময়ত ভাইচৰয়, তেখেতৰ পৰামৰ্শ মতে যে যদি তেনেকুৱা কণ্ডিশ্যন হয়, ভাৰতীয় মানুহে যদি অলপ উত্ৰাৱল কৰে, তেতিয়াহ'লে আপুনি এনেকুৱা এটা আইন বনাই দিয়ক যিটো আইনত মানুহখিনিক আমি কাৰায়ত্ব কৰিব পাৰিম। আৰু তাৰ পিছত ছিডনী ৰাওলাটে এটা আইন বনাই দিয়ে। সেই আইনটোৰ নাম হ'ল ৰাওলাট আইন। এইটো বনাই দিয়ে 1919 চনত। আৰু এই আইন মতে এনেকুৱা এটা আইন, এটা কৰাপ্টেড আইন হয়, যিটো আইনৰ দ্বাৰাই মানুহখিনিক যাকে সন্দেহ কৰিব, যাকে মানে গেডাৰিং যদি থাকে মানুহৰ, বা বিনা বিচাৰে সেইখিনি মানুহক কি কৰিব পাৰিব, জেলত দিব পাৰিব, তথাপি 2 বছৰৰ বাবে। আৰু এই আইনটো কোনো পধ্যেই ভাৰতীয় জনগণে মানি লোৱা নাছিল। মহাত্মা গান্ধীয়ে এইটোকে সুযোগ হিচাপে লৈ সত্যাগ্ৰহ আৰম্ভ কৰিলে। আৰু এইটো মহাত্মা গান্ধীৰ প্ৰথম সত্যাগ্ৰহ অল ইণ্ডিয়া লেভেলত, যে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অল ইণ্ডিয়া লেভেলত প্ৰথম সত্যাগ্ৰহ আছিল 1919 চনৰ 6 এপ্ৰিল তাৰিখে হৰতাল কাৰ্যসূচী আৰম্ভ কৰে। আৰু এই হৰতাল কাৰ্যসূচীটো আছিল ৰাওলাট আইনৰ বিৰুদ্ধে। আৰু ইয়াতে মহাত্মা গান্ধী সকলোৰে পৰা ছাপোৰ্ট পাই মহাত্মা গান্ধী সম্পূৰ্ণৰূপে এজন ভাৰতীয় নেতা হিচাপে পৰিগণিত হয়। আৰু তাৰপিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰু গ্ৰেপ্তাৰ কৰিলেও কিন্তু বেছিদিন ৰখা নহয়, তেওঁক মুকলিও কৰি দিয়ে। ইয়াতে তাৰপিছত যিটো পইণ্ট আছে সেইটো হ'ল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। আৰু এই জালিয়ানৱালাবাগৰ যিটো হত্যাকাণ্ড, ইফালে ৰাওলাট আইনটো চলি আছিল, ৰাওলাট আইনৰ প্ৰতিবাদো চলি আছিল। প্ৰতিবাদ চলি থকা সত্যাগ্ৰহ, এইটো এটা প্ৰতিবাদ। তাৰ উপৰিও আৰু এটা প্ৰতিবাদ পাঞ্জাৱত চলিছিল। ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলু, এই দুজন মানুহেও
এই ৰাওলাট আইনৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু এই দুজন মানুহক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল আৰু এই গ্ৰেপ্তাৰ কৰাতে সিহঁতক অমৃতসৰলৈ ট্ৰেন্সফাৰ কৰিছিল, চালান দিছিল আৰু তেতিয়া এই দুজন মানুহক ডক্টৰ সত্যপাল এণ্ড ডক্টৰ কিছলু, চাইফুদ্দিন কিছলু, এই দুজন মানুহক এৰেষ্টৰ পৰা মুকলি কৰাৰ কাৰণে জেলৰ পৰা মুকলি কৰাৰ কাৰণে 13 এপ্ৰিল তাৰিখে পাঞ্জাৱৰ অমৃতসৰৰ জালিৱানৱালাবাগ নামৰ ঠাইত বহুতো মানুহে কি কৰে, এটা মিটিং কৰে যে এই মানুহখিনিক বাহিৰ কৰি দিব লাগে, জেলৰ পৰা মুকলি কৰি দিব লাগে। আৰু যিটো ফিল্ডত মিটিং কৰিছিল সেই ফিল্ডটো আছিল চাৰিওফালৰ পৰা ৱাল কৰা আৰু মাজত এটা মাত্ৰ সৰু এটা গেট আছিল আৰু তাতে যিখিনি মানুহে প্ৰটেষ্টত অংশগ্ৰহণ কৰিছিল সেইখিনি মানুহক চৰকাৰৰ তৰফৰ পৰা কোনো বাধাও দিয়া নাছিল যে আপোনালোকে এই আন্দোলনটো কৰিব নোৱাৰিব বা হৰতাল কাৰ্যসূচী কৰিব নোৱাৰিব। তাৰ পিছতো বাধা নিদিয়া স্বত্তেও পুলিচ বিভাগৰ যিজন মুৰব্বী আছিল জেনেৰেল ডায়াৰ, তেওঁ সসৈন্য লৈ এই যিটো ফিল্ড, এই ফিল্ডৰ চাৰিওফালে পুলিচখিনি থিয় হৈ একফালৰ পৰা নিৰ্বিচাৰে গুলীচালনা কৰে আৰু অৱশেষত হাজাৰ হাজাৰ মানুহৰ সেই ঠাইত মৃত্যু হয়। আৰু এইটোক মানে এটা কুখ্যাত টাইপৰ মানে এই স্বৈৰতন্ত্ৰ বুলি অভিহিত কৰে। আৰু এই ঘটনাৰ পিছত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰে ব্ৰিটিছৰ প্ৰতিবাদ স্বৰূপে, যে জালিৱানৱালাবাগ নামৰ ঠাইত যিটো হত্যাকাণ্ড হ'ল এই হত্যাকাণ্ডটো মানি ল'ব নোৱাৰি তাৰমানে। আৰু তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰেও নাইট উপাধি ত্যাগ কৰে। তাৰপিছত অৱশ্যে জেনেৰেল ডায়াৰক মানে ছাছপেনশ্যন কৰা হয়, হাণ্টাৰ কমিশ্যন এটা গঠন কৰি দিয়া হয় লৰ্ড হাণ্টাৰৰ নেতৃত্বত, যে কোনে দোষী কোন নিৰ্দোষী ইয়াৰ কাৰণে এটা কমিশ্যন গঠন কৰি দিয়া হয়। এনেকুৱাকৈ পৰীক্ষাত আহিব পাৰে তোমালোকক যে হাণ্টাৰ কমিশ্যন কোনটো ঘটনা তদন্ত কৰাৰ কাৰণে বনাইছিল, তেতিয়া হ'ব উত্তৰ জালিৱানৱালাবাগৰ হত্যাকাণ্ড। এই ঘটনাটো তদন্তৰ কাৰণে বনাইছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল, এইটো হ'ব জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে। বা ৰবীন্দ্ৰনাথ ঠাকুৰে কি উপাধি ত্যাগ কৰিছিল, ঠিক এনচাৰটো কি হ'ব, নাইট উপাধি। কিয় ত্যাগ কৰিছিল, জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। বা ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নাইট উপাধি ত্যাগ কৰিছিল, এই ৰবীন্দ্ৰনাথ ঠাকুৰ। ঠিক আছে, এনেকুৱাকৈ মেৰপেক দি তোমালোকক প্ৰশ্নবিলাক সুধিব পাৰে। তোমালোকে আশা কৰিছোঁ তোমালোকে উত্তৰবিলাক দিব পাৰিবা। আৰু তাৰ পৰৱৰ্তী যিটো পইণ্ট আছে সেইটো হ'ল খিলাফত আন্দোলন। আৰু খিলাফত আন্দোলনৰ বিষয়ে মই অলপ কৈছোঁ, অলপ শুনিবা। যে খিলাফত আন্দোলন, এই যে প্ৰথম বিশ্বযুদ্ধত যে ব্ৰিটিছৰ জয় হ'ল, মিত্ৰশক্তিৰ জয় হ'ল, আৰু সিহঁতৰ এগেইনষ্ট পাৰ্টিৰ কি হ'ল, পৰাজয় হ'ল। আৰু এগেইনষ্ট পাৰ্টিত আছিল তুৰ্কী মানে সেই সময়ৰ মুছলিম কাণ্ট্ৰি। আৰু মুছলিম কাণ্ট্ৰিটোৰ যিজন ৰজা আছিল, তুৰ্কীৰ যিজন ৰজা আছিল, এখন কি কৰিম নাকি জামশের তুৰ্কীৰ যিজন ৰজা আছিল সেই ৰজাজন ইছলামিক যিটো ধৰ্মীয় পৰম্পৰা, সেই ধৰ্মীয় পৰম্পৰা হিচাপে আধ্যাত্মিক গুৰু আছিল খলিফা। তুৰ্কীৰ ৰজাজন আছিল ইছলাম ধৰ্মৰ খলিফা। আৰু এই খলিফা প্ৰথাটো সেই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ দিনৰ পৰাই চলি আছিল। আৰু সেই সময়ত 1914, 15, 16 এইবিলাক চনত খলিফাজন কোন আছিল, তুৰ্কীৰ ৰজা। আৰু প্ৰথম বিশ্বযুদ্ধত যেতিয়া তুৰ্কীৰ যিকেইটা তোমাৰ তুৰ্কীৰ ফলিয়া দেশ, সিহঁতে যে পৰাজয় বৰণ কৰিলে, তুৰ্কীও পৰাজয় বৰণ কৰিলে। গতিকে তুৰ্কীৰ ওপৰত কিছুমান চৰ্ত জাপি দিছিল যে তুৰ্কীৰ ৰজাৰ ৰাজত্বটো নোহোৱা হৈ গৈছিল, তুৰ্কীয়ে খলিফা পদটো হেৰুৱাইছিল।
আৰু এই যে খলিফাপদটো বা ৰাজত্বটো হেৰুৱাইছিল এইটোত মানে ভাৰতৰ মুছলমানখিনি আঘাত পাইছিল যে মুছলমানখিনিক ব্ৰিটিছে কি কৰিলে মুছলমানক ব্ৰিটিছে সিহঁতৰ যিটো অধিকাৰ খলিফা সেই খলিফাক অপমানিত কৰিলে গতিকে ইয়াৰ প্ৰতিবাদত ভাৰতত খিলাফত কমিটি গঠন কৰিছিল মোহাম্মদ আলী আৰু চৌকত আলীৰ নেতৃত্বত খিলাফত কমিটি গঠন কৰিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে যুঁজা চলাইছিল ঠিক সেই সময়ত মহাত্মা গান্ধীয়ে দেখিলে এটা গোল্ডেন চান্স হিন্দু আৰু মুছলমান অলৰেডি 1906 চন মুছলিম লীগ জন্মৰ পিছৰ পৰা হিন্দু মুছলমানৰ এটা সংঘাত চলি আছিল ভাৰতত আৰু মহাত্মা গান্ধীয়ে দেখিলে যে এইটো হ'ল হিন্দু মুছলমান আকৌ পুনৰ একত্ৰিত কৰাৰ কাৰণে এটা সুযোগ আৰু এই সুযোগতে মহাত্মা গান্ধীয়ে পুনৰ মুছলমানসকলৰ ওচৰত গ'ল আৰু মুছলমানখিনিক হৈমান কৰিব পাৰিলে যে বুজাব পাৰিলে যে ব্ৰিটিছৰ লগত আমি এনেকুৱাকৈ বিদ্ৰোহ কৰি আমি নোৱাৰোঁ সিহঁতৰ এগেইনষ্টত আমি অসহযোগ আন্দোলন কৰিব লাগিব আৰু অসহযোগ আন্দোলনৰ মূল নীতি হ'ব অহিংসা আৰু সত্যাগ্ৰহ আৰু অৱশেষত মুছলমানখিনিও বুজি পালে আৰু মুছলমানখিনি প্লাছ হিন্দুখিনি একেলগ হৈ ৰাওলাট আইন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড খিলাফত আন্দোলন এইবিলাক গোটেইকেইটা কাৰণৰ বাবে অৱশেষত 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত বিখ্যাত অসহযোগ আন্দোলন আৰম্ভ হয় ঠিক আছে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলত দিয়া নটিফিকেশ্যন বেলটো অল কৰি ল'বা যাতে পোনপ্ৰথমে তুমি ভিডিঅ'টো পোৱা আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে